হেল্ল' এভৰিৱান সকলোকে মোৰ চেনেল কৃষ্ণমণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণমণিয়ে স্বাগতম জনালোঁ। আজি পাৰ্চেল এটা আহিছে। কি আহিছে আপোনালোকক আনবক্সিং কৰি দেখাই আছোঁ। এয়া হাজবেণ্ডে অফিচৰ পৰা আহোঁতে লৈ আহিছে। এতিয়া আনবক্সিং কৰোঁ আৰু আপোনালোকক দেখাওঁ কি আহিছে। যেতিয়া অনলাইনৰ পৰা আমাৰ ৰুমলৈ পাৰ্চেল আহে প্ৰায়বিলাক ময়ে আনবক্সিং কৰোঁ। আজি সেইকাৰণে এওঁক দিলোঁ আনবক্সিং কৰিবলৈ। এওঁ আনবক্সিং কৰি আছে। পাৰ্চেলটো আহিছে ফ্লিপকাৰ্টৰ পৰা আৰু এওঁ এয়া আনবক্সিং কৰি আছে। কাৰ্টুনটো আঁতৰাই দিয়ে। এটা ফুটাই পেলাই বহুত ভাল লাগে ন? ফুটাই ভাল লাগে। ঘৰত সেই কিবাকিবি বান্ধি দিওঁ নহ'লে বেয়া হৈ যাব যে। তথাপিতো ৰিং লাইট অৰ্ডাৰ দিছিলোঁ। ইয়াত ৰিং লাইটটো আছে। এইটো ৰিং লাইটটো আৰু এইবিলাক টেল ডাটা কেবল ন। ইয়াৰ পাৰ্টছবিলাক দিছে। এতিয়া ভালদৰে গোটেইটো খুলি জইন কৰি মই আপোনালোকক দেখাই আছোঁ। ফাইনেলি এইটো ফিটিং কৰিলোঁ। ইমান টাইম লাগিলে। প্ৰথমতে বুজিয়ে পোৱা নাছিলোঁ। আকৌ ভিডিঅ' চালোঁ। ভিডিঅ' চাই পেলাইহে ফিটিং কৰিলোঁ। এয়া ফিটিং কৰা হৈ গ'ল। বেছি এইটো দি পেলাই ওখও কৰিব পাৰি, কিন্তু মই এতিয়া কৰা নাই। এনেই ফিটিং কৰি পেলাই আপোনালোকক দেখাই দিছোঁ। লাইটটো দি দিয়াচোন। কি ধুনীয়াকৈ এয়া লাইট কেইবাটাও আছে। এইটো পূৰা বগাটো বহোৱা কমোৱাও কৰিব পাৰি। আৰু হৈ গ'ল এতিয়া ৰিং লাইটটো ফিটিং। এইটো কালাৰ পূৰা নৰ্মেল আৰু ন। এইটো হ'ল ইয়াৰ অন অফ বুটামটো। ইয়াৰ পৰা লাইটৰ কালাৰটো প্লাছ মাইনাছ কৰিব পাৰি আৰু অন কৰিব পাৰি আৰু মোডটো চেঞ্জ কৰিব পাৰি। এইটো ছফুট হয়। মই গোটেইটো ধুনীয়াকৈ দীঘল কৰি পেলাই মই আপোনালোকক দেখাই দিছোঁ। এতিয়া ফিটিং কৰাৰ পিছত আমি দুটা লাইটবিলাক হেৰি কৰি দিয়া চেঞ্জ কৰি দিয়া। অকণ ঢিপঢাপ কৰি দিওঁ নেকি? চেঞ্জ কৰি দিয়াচোন। এইটো কালাৰ এটা আৰু এইটো এটা। কেইবাটাও আছে। কালাৰবিলাক চেঞ্জ কৰি ল'ব পাৰি আৰু ভাল লাগিছে। আজিৰ পৰাও ধুনীয়াকৈ ভিডিঅ' বনাম আৰু এতিয়া আপোনালোকক আনবক্সিং কৰিও দেখাই দিলোঁ। এতিয়া খাবলৈ লৈছোঁ লেইজ। এওঁ লৈ আহিছিলে। এতিয়া ফালি লৈছোঁ। ফালি খাবলৈ লৈছোঁ। লেইজ খাই ভাল পাওঁ। কোনে কোনে ভাল পায় বাৰু জনাবচোন। এইটো এতিয়া মই খাই লওঁ। আজি আমাৰ মেৰিজ ডে' হয়। আজি আমাৰ 3 বছৰ সম্পূৰ্ণ হ'ল বিয়া হোৱা, আৰু সেইকাৰণে এওঁ চিকেন আনিছে। এতিয়া বনাব আৰু ধুনীয়াকৈ খাম। আৰু এতিয়া চিকেন বনাব এওঁ আৰু ময়ো কিটচেনলৈ যাওঁ। বনাব যিহেতু এওঁৱেই, সেইকাৰণে মই যোগাৰখিনি কৰি দিব লাগিব। আজি আনিছোঁ এয়া ব্ৰইলাৰ চিকেন,
এয়া চৰিয়াত উলিয়াই থৈছোঁ, আলু কাটি ৰেডি কৰি থৈছোঁ, এফালে বিলাহীও কাটি ৰেডি কৰি থৈছোঁ, নহৰু, আদা, জলকীয়া, পিঁয়াজ সকলোখিনি ৰেডি কৰি থৈছোঁ। এওঁ বনাব। বনোৱাৰ সময়ত ভিডিঅ' কৰা নাই, সদায় দেখাই থাকোঁ তেওঁ কেনেদৰে বনায়। সেইকাৰণে আজি বনাই হোৱাৰ পিছতহে আপোনালোকক দেখাইছোঁ। চাওকচোন কি ধুনীয়া কালাৰ হৈছে নহয় চিকেনখিনি। দেখে খাওঁ খাওঁ লাগিছে নাই আপোনালোকৰ বাৰু? বহুত ধুনীয়া হৈছিলে আৰু একেবাৰে চিম্পুলকৈ বনাই যদিও তেওঁ খাবলৈ বহুত সোৱাদ লগা হয়। আৰু এয়া তেওঁ বনাই হোৱাৰ পিছত মই আপোনালোকক এয়া দেখাই দিছোঁ। আমাৰ চিকেন বনাই ৰেডি হৈ গ'ল। এতিয়া ভাতটো বনাই হ'লেই আমি আমাৰ ভাত বাঢ়িব পাৰিম। আৰু ভাত বনাই ৰেডি হোৱাৰ পিছত মই এতিয়া মোৰ থালিখন ৰেডি কৰি ল'লোঁ আৰু ইয়াৰ লগত লৈছোঁ চিকেন আৰু ভাত। বৰ বিশেষ যোগাৰ কৰা নহ'ল মেৰিজ ডে বুলি, কিয়নো যোৱাকালি এওঁ এফালে যাব লগা হ'ল আৰু আজি অফিচ কৰিহে ৰুমলৈ আহিছে। সেইকাৰণে ইমান মেৰিজ ডে বুলি একো যোগাৰ কৰা নহ'লে আৰু এনেদৰে আজিৰ থালিখন ৰেডি কৰি লৈছোঁ দুয়ো খাবলৈ। আৰু ঠাণ্ডা যে সেইকাৰণে গৰম গৰমে এনেদৰে খাই লওঁ বুলি ভাবিছোঁ। আৰু ধুনীয়াকৈ খাই কৰি বাচন ধুই মই মোৰ ভিডিঅ'টো সামৰিছোঁ। আজিৰ এই ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব। আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক।